মুঠৰ ওপৰত কেবিনেটত এইকেইটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে। অহাকালি আমাৰ কেইবাটাও চৰকাৰী সিদ্ধান্ত আছে বা চৰকাৰী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ, অমিত শ্বাহ ডাঙৰীয়াৰ ভ্ৰমণ, এই সম্পৰ্কে মই অহাকালি আৰু এখন সংবাদমেল কৰিম। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰতো নতুন কিছু কথা আপোনালোকক ক'বলগীয়া আছে। অহাকালি মই আপোনালোকৰ লগত কথা পাতিম। যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। গুৱাহাটী ট্ৰাইবেল বেল্টে গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা ছাৰ্ভে কৰি দিছোঁ। মই ৱৰ্ডটো আকৌ ৰিপিট কৰিছোঁ, নন ইণ্ডিজেনাছ, অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি ছাৰ্ভে কৰা নাই, খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমি ছাৰ্ভে কৰা নাই। কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিষ্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জাগাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ ছাৰ্ভে এটা কৰিছোঁ যে কিমান এনেকুৱানো মানুহ সোমাইছে। কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই, কাৰণ তেওঁলোকক বসুন্ধৰা ৩ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এইটো অনলি ফৰ ফৰেষ্ট, ৰেভিনিউ লেণ্ডৰ ক্ষেত্ৰতো কোনো ছাৰ্ভে হোৱা নাই। আৰু মই ভাবোঁ যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই, আৰু তেনেকুৱা কোনো ছাৰ্ভেও চৰকাৰে কৰা নাই। ছাৰ্ভে ইজ ষ্ট্ৰিক্টলি লিমিটেড টু নন ইণ্ডিজেনাছ পিপল, যিটো তিনিটা প্ৰজন্ম যিটো আমাৰ ইয়াতে নাই। তিনিটা প্ৰজন্ম, ধৰ্মৰ লগত কথা নাই। যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহ'লে আমি ছাৰ্ভে নকৰোঁ, কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহ'লে আমি ছাৰ্ভে কৰিম। 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয়, গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে। এতিয়া 2 দিনৰ কথাটো একো নাই, কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালী কৰিব লাগিব, নহ'লে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে। গুৱাহাটীয়ে ইমান মানুহ ল'বই নোৱাৰে। গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে, 20 লাখ, গতিকে কিন্তু আমাৰ মই 2-এখন পেপাৰত দেখোঁ যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে। এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই। গতিকে এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। মই দেখি আছোঁ যে 2-এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জীয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে। কিন্তু মই ভাবোঁ যে ৰাইজে আমাক বিশ্বাস কৰে, গতিকে কোনো পেনিক নহয়। There was an concerted attempt since 2013 to paint a saffron color. Today, all the accused have been acquitted by the NIA court. How do you see to this development? आप देखिए, कल भारत की माननीय गृह मंत्री जी ने भी सदन में बताया था कि हिंदू बाय फिलॉसफी, हिंदू कैनॉट बी टेररिस्ट, बिकॉज हमारे संस्कृति और हमारे सभ्यता में कभी भी, और या कोई भी हमारा धर्म ग्रंथ कभी भी टेररिज्म को एनकरेज नहीं करते हैं। लेकिन कांग्रेस का समय में एक पार्टिकुलर कम्युनिटी को एपीस करने के लिए एक टर्म और एक शब्दावली बनाया गया था कि हिंदू टेरर। हिंदू एंड टेरर are two diametrically opposite concept. हिंदू कभी टेरर को विश्वास करते ही नहीं और हिंदू कभी टेररिस्ट हो ही नहीं सकता है। मेरे लिए ये हमारे लिए अपार संतुष्टि का बात है कि माननीय गृह मंत्री जी जो संसद में जो बात बताए थे, आज मुंबई का एक अदालत ने भी ये हिंदू टेरर का जो कॉन्सेप्ट था इनको डिमोलिश किया और हिंदू टेरर का नाम में जो भी एक्यूज बनाया गया था सारे एक्यूज को दे एक्विटेड और सारे एक्यूज को रिहा कर दिया गया। सो ये जो हमारे एक लॉन्ग स्टैंडिंग एक ऑब्जेक्शन था कि हिंदू टेरर ये सब
शुड नॉट हैव बीन यूज्ड और ये एक कम्युनिटी को अपीस करने के लिए ही कांग्रेस ने किया था। आज ये और एक बार एंडोज हुआ कि हिंदू टेरर बोल के कोई कॉन्सेप्ट पहले भी नहीं था, आगे भी नहीं होगा। मैं एटाई कथा आपनालोকক कब खोजो 1,29,000 बिघा आमी माटी मुक्त करिसिलो उरियाम घाटर सफल एभिक्शनर पिছত नाउ इट हैज बिकम 1,39,000 बिघा अर्थात 10,000 बिघा माटी आमी आको उरियाम घाटत मुक्त करिब पारिलो। I'd like to thank Chief Minister of Nagaland, Sri Nephew Rio also for helping us, cooperating with us in the eviction drive. In fact, Nagaland Police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive. Mialand to hobo pare, Mialander huat to kuno apotti nai kinu Mialand to ami Bangladeshot pati dim. And আমি হেল্পও কৰি দিম। Mr. Chief Minister, বাংলাদেশত বহুত মাটি আছে আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম। Mr. Chief, আপুনি সামাজিক মাধ্যম জনাইছে গোৰখপুৰ এটা পুনৰ পাকিস্তানত বিৰোধ কৰা দেখা গৈছে। সক অসমবাসীৰ কাৰণে এটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো যে যি ধৰণে সংসদত ভাৰতীয় সেনা বাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে। সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে। তো ভাৰতে যদি 3,000-4,000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিসাইল বনাইছে এটোতো সেনা বাহিনীক অভিনন্দন জনোৱা কথা আছিল। তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়, নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে, পত্নীকো বিদেশী কৰিছে। আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰো যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ। তিনটা ফ্যামিলি যেতিয়া নাইয়ে ভাৰতীয় তেওঁতো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয়। যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিল, দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে। সেই স্থানৰ সংসদ গৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা। আৰু এই গোটেই ঘটনাটো অকল এইটো নহয়, কালিৰ ষ্টেটমেণ্টটো আপোনালোকে নজৰত পাইছে, কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন। গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু অবভিয়াছলি হি ক্যানট বি হিৰো ইন ইণ্ডিয়ান টেলিভিছন, হি উইল বি হিৰো অনলি ইন পাকিস্তান। না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি, এনেইতো বহুত বকবকাই থাকে। যেতিয়া অমিত শ্বাহজীয়ে ক'লে তেওঁতো থিয় হৈ সংসদত নকলে যে মই যোৱা নাই, আপুনি ভুল কথা কৈছে বুলি। গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে, বাকীটো কাকো বনাব নোৱাৰে। যিমান দিনে মই বনোৱা দেখিছো আপোনালোককে তেওঁক বনোৱা দেখিছো, বাকী অসমৰ মানুহক নোৱাৰে। আৰু আপোনালোকে চাব ৰাইট বিটিএডিৰ পৰা লক্ষ্য কৰি গৈ থাকিব, মানুহক বনাব নোৱাৰে। দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সফট কৰ্নাৰ আছে, তেওঁৰ প্ৰতিও নাই, মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে। মই ভাবো যে সেইটো বহুত দিন নচলে। Mr. Chief Minister, yesterday there were several reports quoting you where you have indicated for a NIA level probe into the case which is there with Assam SIT,
Would you elaborate on that? You see, Assam SIT has a limited scope. As I told you, we cannot access telephonic interaction, telephonic connection beyond 2 years. Assam has a limitation of 2 years. But NIA can trace things up to 2011, 2010. So this is not a new thing. I have shared many times with you that Assam SIT has a limited capacity, but within that limited capacity our team has done a very good job. But ultimately it is related to citizenship, it is related to OIC. Finally, it is the Ministry of Home Affairs who has to take over the investigation. Has the government officially written to NIA for the Not case? now. It will be only, all these things happen post 10 September because we have given SIT time till 10 September. Either 11 or 12 they will put me the report. Then I will put the report to the cabinet, but we are not extending time to SIT. I also told them that no extension. So you have to conclude your proof by 10 September. So whatever they will do, they will complete 10th. They will give me report 11, 12. Before 15 September, I will bring the report to cabinet. Then cabinet will decide whether to refer it to NIA, CBI or MHA, whatever. That I have to see the report. But we have limited accessibility. We can dig up to 2 years. We cannot dig more than 2 years for the electronic evidence. But so far as manual evidence are concerned, we have dig and our team has done very well. Amar jitu SIT তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম Sir, another point is that your government has also issued orders about drought-like situation in 27 districts. There is a effect on the tea production. Drought things are changing. In the last week, 5 districts has come out of the drought. So IMD has predicted good rain in the time between 1st and 10th August. So we'll take a final decision post 15 August. Because if I declare drought, I have to give Government of India satellite data along with the data from IMD. So IMD has indicated that situation is fast changing. So wait till 15 August. Then August spell of rain can be assessed and predicted. Drought can be declared when there is a rain deficit of 40%. So last time when I addressed you, it was in a larger canvas. But now it has come down only to 48 revenue block. So by 15 August, situation may change further. তেনেকুৱা কথা নহয় কথাটো হল এনেকুৱা যেতিয়া অভিনেত্ৰী গৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলতেন হিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেতেন সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দা পাৰ্ট অফ পুলিশ কাৰণ আমি গমে পাইছিলো যে পেসেঞ্জাৰ সিৰিয়াস আছিল হিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্রিভিয়াস ইনজুরি আমি রিপোর্ট দিব নোৱাৰো তেতিয়ালৈকে এটোটো নন বেইলেবল কেস থাকে গতিকে আৰক্ষীয়ে যেটো স্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে she has been put in lockup আৰু will file charge sheet against her and it will be a case for culpable homicide
এটা দুটা সেকশন আছে, কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন, কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, বেল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে, ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে। উদ্দেশ্যটো একে, উদ্দেশ্যটোত কোনো গেপ নাথাকে। হ'ব।